নমস্কাৰ ফ্ৰেণ্ডছ, জব চাৰ্চ আছাম চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু এটা আপডেট। ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিক্ৰুইটমেণ্ট 2024 কাৰণে 5360টা পোষ্ট ইতিমধ্যে মুকলি হৈছে আৰু গোটেই ডিটেইলছখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম মই। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ইয়াতে আপোনালোকে দেখা পাইছে যে 5360টা পোষ্ট ইতিমধ্যে মুকলি হৈছে কৃষি বিভাগৰ ফালৰ পৰা। এপ্লিকেশ্যনৰ লাষ্ট ডেট কেতিয়া আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব গোটেইখিনি ডিটেইলছ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। এই পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ মিনিমাম এজ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 35 বছৰ হ'ব লাগিব। আৰু এপ্লিকেশ্যন ফিটো মই আপোনালোকক জনাই দি আছোঁ। এপ্লিকেশ্যন ফিটো আপোনালোকৰ যদি জেনেৰেল OBC EWS হয় তেতিয়া 100 টকা আপোনালোকে পে' কৰিব লাগিব, আৰু যদি SC ST হয় তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ পইচা পে' কৰিব নালাগে। আৰু আপোনালোকে পে'মেণ্টটো অনলাইনৰ যোগেদি কৰিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPIৰ যোগেদি আপোনালোকে পইচাটো পে' কৰিব লাগিব। আৰু ইয়াতে চাওক এলিজিবিলিটি যিটো কোৱালিফিকেশ্যন লাগে, ইয়াতে আপোনালোকে মাত্ৰ 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু অনলাইন আবেদন কেতিয়াকৈ কৰিব পাৰিব মই জনাই দি আছোঁ আপোনালোকক। অনলাইন আবেদনটো বৰ্তমানলৈকে অ'পেন হোৱা নাই। এই মাহৰ ভিতৰতে মে' জুন মাহৰ ভিতৰতে ষ্টাৰ্টিং হ'ব। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি লওক, যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে যাতে সকলোতকৈ আগতীয়াকৈ পাই যায়। গতিকে বন্ধুসকল, ভিডিঅ'টোত আজিলৈ ইমানেই আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।